নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনি PM কিষাণ আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল প্ৰথম মই আপোনালোকৰ লগত আলোচনা কৰিম মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনৰ ওপৰত এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখন আপুনি কেনেদৰে আবেদন কৰিব ক'ত আবেদন কৰিব লাগিব বা কোনসকল ছাত্ৰ ছাত্ৰীয়ে বা যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব সেই সম্পৰ্কে জানিব পাৰিব ইয়াত আপুনি মন কৰিব এই পোষ্টটো দিছিল মাইগভ আসাম অফিচিয়েল ৱেবছাইটত ইয়াত লেখা আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 নৱেম্বৰ 2025 তাৰিখে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি শুভাৰম্ভণি কৰিব বা শুভাৰম্ভণি কৰিলে এই আঁচনিৰ দ্বাৰা 2025 বৰ্ষৰ স্নাতক উত্তীৰ্ণ যুৱক যুৱতী এবছৰলৈ মাহেলী 2500 টকা আৰ্থিক সাহায্য আগবঢ়াব এতিয়া বন্ধু বান্ধৱীসকল যিসকলে 2025 বৰ্ষত BA পাছ কৰিলে বা স্নাতক ডিগ্ৰী লাভ কৰিলে তেওঁলোকক যুৱকেই হওক যুৱতীয়ে হওক এবছৰত তেওঁলোকক প্ৰদান কৰিব 2500 টকা এতিয়া আপুনি কেনেদৰে আবেদন কৰিব বা ক'ত যাব লাগিব সেই সম্পৰ্কে জনাম ইয়াত লেখা আছে অসম চৰকাৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি শুভাৰম্ভণি অনুষ্ঠান অলৰেডি এইখিনি হৈ গ'ল এতিয়া কোনে পাব সেই সম্পৰ্কে আপোনালোকে নিশ্চয় জানিব পাৰিলে এতিয়া আপুনি কেনেদৰে আবেদন কৰিব ইয়াত উদ্দেশ্যসমূহ লেখা আছে আপুনি চাওক কি কাৰণে আপোনাক 2500 টকা দিছে অসম চৰকাৰে অৰ্থাৎ যিসকল ছাত্ৰ বা ছাত্ৰী আছে সেইসকলক কি কাৰণে যুৱক যুৱতীসকলক 2500 টকা এবছৰত প্ৰদান কৰিছে এতিয়া উদ্দেশ্য দিয়া আছে চৰকাৰী সন্ধান শেহতীয়াকৈ স্নাতক উত্তীৰ্ণসকললৈ সাহায্য প্ৰদান প্ৰতিযোগিতামূলক পৰীক্ষা অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰা স্ব-নিয়োজনৰ পথ সুগম নিশ্চয় গম পাইছে অৰ্হতা লেখা আছে ইয়াত অসম ৰাজ্য কেন্দ্ৰীয় চৰকাৰ শিক্ষা অনুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষৰ স্নাতক উত্তীৰ্ণ যুৱক যুৱতী মুক্ত বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাহিৰে যিটো বেকেটত আছে এইটো আপোনালোকক নহব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব এতিয়া মূল বিষয়বস্তুটো হ'ল আপুনি যদি এই আঁচনিখন আবেদন কৰিব বিচাৰে তেন্তে আপুনি নিজৰ যদি ওচৰত CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত গৈও আবেদন কৰিব পাৰিব কিন্তু আপুনি যিখন কলেজত পঢ়িছিল সেই কলেজখনত গ'লে আপোনালোকে বেছি ভাল হয় অৰ্থাৎ আপুনি যিখন কলেজত পঢ়িছিল তালৈ যাব তাত এখন প্ৰপত্ৰ বা ফৰ্ম দিব সেই ফৰ্মখন লৈ পেলাই আপুনি ফিলআপ কৰিব ফিলআপ কৰাৰ পাছত আপোনাৰ লাষ্ট যিখন কলেজৰ পৰা আপোনাক সাৰ্টিফিকেট দিছিল পাছ সাৰ্টিফিকেট সেইখন আপুনি দিব লাগিব লগত নিব লাগিব আপোনাৰ ইনকাম সাৰ্টিফিকেটখন বাৰ্ষিক আপোনাৰ 10 লাখ টকাৰ তলত হ'ব লাগিব নিশ্চয় আপুনি জানিব পাৰিলে আৰু আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু আপোনালোকৰ বেংক পাছবুকখন প্ৰয়োজন হ'ব বেংক পাছবুকখন আপোনাৰ আধাৰ কাৰ্ড লিংক যুক্ত হ'ব লাগিব আৰু এতিয়া আপুনি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি যি টকা আপুনি কেতিয়াৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব এই গোটেই প্ৰচেছখিনি কমপ্লিট হোৱাৰ পিছত 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই কথা হিমন্ত বিশ্ব শৰ্মাই অলৰেডি জনালে নিশ্চয় আপুনি জানিব পাৰিলে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে যদি আপুনি লাভ উঠাব বিচাৰে বা আপোনালোকৰ ঘৰত যদি 2025 বৰ্ষৰ স্নাতক উত্তীৰ্ণ যুৱক বা যুৱতী আছে তেওঁলোকক এমাহত 2500 টকা ৰাজ সাহায্য আগবঢ়াইছে আপোনালোকে এই সুবিধা ল'বৰ বাবে নাপাহৰিব এতিয়া আহক আমি নেক্সট খবৰটো আলোচনা কৰোঁ এতিয়া মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাইছে ধন পৰীক্ষা কৰক বেংক একাউণ্ট ধন নাপালে দিব পাৰিব অভিযোগ ক'ত অভিযোগ দিব বা আপুনি কিমানকৈ টকা পাইছে সেই সম্পৰ্কে জানিব পাৰিব আহকচোন আমি কন্টিনিউ কৰোঁ তেতিয়াহে আপুনি জানিব পাৰিব আপুনি অৰুণোদয় ধন পালেনে
অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিছে ধন। যদি আজিলৈকে ধন পোৱা নাই তেন্তে অতি শীঘ্ৰেই কৰক এই কাম। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকা। নিশ্চয় জানিব পাৰিছে আপোনালোকৰ একাউণ্টত জমা হৈছে 1250 টকা। বহুতে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল যে তেওঁলোকে 1500 টকা কেতিয়াকৈ লাভ কৰিব। আপোনালোকে নিশ্চয় গম পায় যে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক একোখনকৈ প্ৰপত্ৰ আৰু একোখন চিঠি আৰু একোখন কিতাপৰ টোপোলা আপোনালোকলৈ আগবঢ়াইছিল, অৰ্থাৎ অৰুণোদয় হিতাধিকাৰীসকলক। এতিয়া আপোনালোকে যেতিয়া গেছ ক্ৰয় কৰিব, আপোনালোকে যিহেতু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰখন ফিল আপ কৰি নিশ্চয় জমা দিলে। জমা দিয়াৰ পাছত আপোনালোকে মনত প্ৰশ্ন হৈ আছে যে গেছ ক্ৰয় কৰিছোঁ কিন্তু এতিয়ালৈকে টকাখিনি সোমোৱা নাই। আপোনালোকে টকা কেতিয়া লাভ কৰিব? 2024 চনৰ 1 জানুৱাৰীৰ পৰাহে এই আঁচনিখন লাঘৱ হ'ব। যেতিয়া আপুনি গেছ ক্ৰয় কৰিব তেতিয়াহে 250 টকা লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় আপোনাৰ মনৰ কনফিউজনখিনি দূৰ হ'ল। এতিয়া বৰ্তমান আপোনালোকে 1250 টকাহে লাভ কৰিবলৈ সক্ষম হ'ব। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ আঁচনি হিতাধিকাৰীয়ে লাভ কৰিছে এই ধন। অৰ্থাৎ প্ৰত্যেক মাহৰ 10 তাৰিখটো হৈছে অৰুণোদয় আঁচনিৰ দিন আৰু অৰ্থাৎ পেঞ্চনৰ দিন। সেইহেতু বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ আঁচনি হিতাধিকাৰীসকলেও লাভ কৰিছে ধন। যদি আপুনি এতিয়া ধন লাভৰ মেছেজ পোৱা নাই তেন্তে অতি শীঘ্ৰেই পৰীক্ষা কৰক। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক নম্বৰ। হেল্প ডেস্ক নম্বৰটো হৈছে 036122370554। আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ, আপোনালোকে নোট কৰি ৰাখক 036122370554। নিশ্চয় আপুনি জানিব পাৰিছে নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে ধন। যিসকলে অৰুণোদয় আঁচনিৰ ফি লাভ কৰিছে তেওঁলোকৰো ধন জমা হৈছে। আপোনালোকে চেক কৰক একাউণ্ট গৈ পেলাই, নিশ্চয় আপুনি টকাখিনি লাভ কৰিব পাৰিব যদিহে আপোনাৰ মেছেজ নাই অহা। আৰ্তজনৰ কাষত অসম চৰকাৰ। নিশ্চয় আপোনালোকে গম পাইছে অসম চৰকাৰ যিসকল দৰিদ্ৰ মানুহ আছে বা যিসকল দুখীয়া মানুহ আছে তেওঁলোকৰ কাষত অসম চৰকাৰ আছে বুলি হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় কৈছে। আপুনি নিশ্চয় এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিছে। 38 লাখতকৈ অধিক হিতাধিকাৰীয়ে বেংক একাউণ্ট যোগে ধন লাভ কৰিছে। নিশ্চয় আপোনালোকে গম পাইছে। আপোনাৰ একাউণ্টত টকা সোমালে নাই কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনাৰ লিষ্টত নাম আছিল, আপোনালোকৰ নামটো কি কাৰণে কৰ্তন কৰিলে সেই সম্পৰ্কে জানিবৰ বাবে আপুনি পঞ্চায়তত অভিযোগ কৰক। নিশ্চয় আপুনি আকৌ পুনৰ লাভ কৰিবৰ বাবে সক্ষম হ'ব। অথবা আপুনি DC অফিচত গৈ পেলাই এখন এপ্লিকেশ্যন দিয়ক, নিজৰ ডকুমেণ্টছসমূহ লৈ গৈ নিশ্চয় আপুনি টকাখিনি পুনৰ লাভ কৰিব। বন্ধু বান্ধৱীসকল, বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ মাধ্যমেৰে কমেণ্ট কৰি সুধি আছিল PM কিষাণ আঁচনিখনৰ মাধ্যমেৰে বা কেতিয়াকৈ 2000 টকা একাউণ্টত সোমাব সেই সম্পৰ্কে জনাবলৈ গৈছিল। ইতিমধ্যে আমি গম পাইছোঁ যে PM কিষাণৰ 21 নং কিস্তিৰ ধন 3খন ষ্টেটত অলৰেডি দিলে। পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড। এই 3টা ষ্টেটত বা ৰাজ্যত দিলে। এতিয়া অসমত কেতিয়াকৈ দিব বা ষ্টেপ বাই ষ্টেপ দিব নেকি সেই সম্পৰ্কে জনাবলৈ কৈছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰিব যিহেতু এই 3খন ষ্টেটত কি কাৰণে দিছিল, বান আৰু যি পৰিস্থিতি হৈছিল ভয়ংকৰ, সেই পৰিস্থিতিৰ বাবে তেওঁলোকক টকাখিনি দিবৰ বাবে সক্ষম হ'ল। এতিয়া তেওঁলোকক টকাখিনি কেতিয়া প্ৰদান কৰিছিলে? ছেপ্টেম্বৰ মাহৰ 26 তাৰিখৰ দিনাখনি টকাখিনি প্ৰদান কৰিছিলে নৰেন্দ্ৰ মোদীয়ে। এতিয়া যিহেতু অসমতেই হওক বিভিন্ন ৰাজ্যসমূহতেই হওক টকাখিনি প্ৰদান কৰা নাই, কিন্তু অফিচিয়েল ৱেবছাইটত যদি আমি চাবলৈ যাওঁ এই PM কিষাণৰ আঁচনিৰ সম্পৰ্কে কোনো ধৰণৰ নটিচ এতিয়ালৈকে অহা নাই। কেতিয়াকৈ টকা দিব, কেতিয়াকৈ টকা নিদিয়ে। যেতিয়াই আহে সেই সম্পৰ্কে মই আপোনালোকক জনাম। যদি আপুনি টকা লাভ কৰিব বিচাৰে তেন্তে আপোনালোকৰ যিখিনি মাটিৰ কাগজপত্ৰই হওক, আপোনালোকৰ আধাৰ লিংকেই হওক, যিখিনি KYC আপডেটসমূহ আপোনালোকে কৰি ৰাখক, নিশ্চয় আপোনালোকে টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। যদি সেই টকাখিনি লাভ কৰিব বিচাৰে তেতিয়াহ'লে সেই আপডেটখিনি কৰি ৰাখক। তেতিয়া আগত পেণ্ডিং হৈ থকা টকাখিনিৰ সৈতে মুঠ টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ এবছৰত অৰ্থাৎ প্ৰত্যেক বছৰে 6000 টকা লাভ কৰে, অৰ্থাৎ 3 মাহৰ মূৰে মূৰে আপোনালোকক 2000 টকা একাউণ্টত প্ৰদান কৰে। কোনে প্ৰদান কৰে? ভাৰত চৰকাৰৰ ফালৰ পৰা আহে PM কিষাণ আঁচনিখনৰ জৰিয়তে। নিশ্চয় আপোনালোকৰ মনৰ কনফিউজনখিনি দূৰ হ'ল। ইয়াৰ মাজতো যদি কিবা কনফিউজন ৰৈ আছে কমেণ্ট কৰিব, মই কমেণ্টৰ ৰিপ্লাই দিবলৈ যত্ন কৰিম। এতিয়া আহক নেক্সট খবৰটো আলোচনা কৰোঁ। নেক্সট খবৰটো আপোনালোকৰ লগত আলোচনা কৰিছোঁ। যদি আপোনালোকৰ ঘৰত এগৰাকী
অঙ্গনবাদী কৰ্মী আছে বা আপুনি যদি এগৰাকী অঙ্গনবাদী কৰ্মী হয় তেন্তে এই নিউজটো আপোনাৰ বাবে খুবেই হেল্পফুল দেশৰ ধৰণী সিজন কণমানিৰ শিশুসকলৰ ভৱিষ্যতৰ ভেটি গঢ়াৰ অঙ্গনবাদী কৰ্মী আৰু সহায়িকাসকলে আগবঢ়োৱা নিৰন্তৰ সেৱা শলাগ ল'বলগীয়া চলিত মাহৰ পৰা অসম চৰকাৰে অঙ্গনবাদী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰাৰ সিদ্ধান্ত তেওঁলোকতকৈ এক শুভবাৰ্তা কঢ়িয়াই আনিছে নিশ্চয় গম পাইছে যিসকল অঙ্গনবাদী কৰ্মী আছে 2025 নৱেম্বৰ মাহৰ পৰা তেওঁলোকৰ মাননি বৃদ্ধি কৰিছে কিমান টকা বৃদ্ধি কৰিছে সেই সম্পৰ্কে জানিব পাৰিব অঙ্গনবাদী যিগৰাকী কৰ্মী আছে অৰ্থাৎ হেড আছে তেওঁৰ বৃদ্ধি কৰিছে 1500 টকালৈ আৰু যিগৰাকী সহায়িকা আছে সহায়িকা গৰাকীৰ 750 টকালৈ বৃদ্ধি কৰিছে নিশ্চয় এই নিউজটো আপোনালোকে জানিব পাৰিলে যদি আপুনি এগৰাকী অঙ্গনবাদী কৰ্মী হয় তেন্তে আপোনাৰ বাবে খুবেই ভাল খবৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে নেক্সট খবৰটো লৈ আনিছো আপুনি শূন্য ব্যয় কৰি বীমা আঁচনিৰ লাভ উঠাব পাৰিব এতিয়া কোনসকলে লাভ কৰিব সেই সম্পৰ্কে জানিব পাৰিব ফেচবুক পেজত যি অজন্তা নেওগে বা অজন্তা নেওগ বাইদেৱে দিছে যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শূন্য ব্যয় বীমা আঁচনি উদ্বোধন কৰিব এই আঁচনিৰ অধীনত 2025 চনৰ 1 জানুৱাৰীৰ পৰা মৃত কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব আঁচনিখনৰ কাৰ্যকৰী কৰিবলৈ আজি চুক্তি স্বাক্ষৰিত হ'ব নিশ্চয় আপোনালোকে গম পাইছে এইখিনি কাম হৈ গৈছে এতিয়া কোনে লাভ উঠাব কি পাব সেই সম্পৰ্কে আমি জানিম ইয়াত লেখা আছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনিৰ ধনৰাশি নিশ্চয় আপুনি গম পাইছে ইয়াত লেখা আছে কিমান পৰিয়ালক দিব বা কি কাৰণে দিব সেই সম্পৰ্কে আমি জানিব পাৰিম সৰ্বাধিক 1 কোটি টকা ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা ন্যূনতম 2 কোটি টকা বীমা দুৰ্ঘটনাজনিত বীমা সৰ্বাধিক 1 কোটি টকা স্থানীয় সম্পূৰ্ণ পংগু বীমা সৰ্বাধিক 80 লাখ টকা স্থানীয় আংশিক পংগু বীমা ন্যূনতম 10 লাখ টকা ম্যাদী জীৱন বীমা নিশ্চয় আপুনি জানিব পাৰিলে তেওঁলোক কিছুমান কৰ্মচাৰীক দিছে পৰিয়াললৈ সুবিধাসমূহ দিয়া আছে 1 জানুৱাৰী 2025 তাৰিখৰ পৰা মৃত কৰ্মচাৰীৰ পৰিয়াললৈ প্ৰদান কৰিছে নিশ্চয় আপুনি জানিব পাৰিছে অতিৰিক্তভাৱে 35টা দাবী নিষ্পত্তি প্ৰক্ৰিয়া অব্যাহত আছে এই বীমাৰ দ্বাৰা ৰাজ্য চৰকাৰৰ ঠিকাভিত্তিক আৰু PSU কৰ্মচাৰীসকলক সামৰি লোৱা হ'ব এই সন্দৰ্ভত 12 নৱেম্বৰ 2025 তাৰিখে এক্সিছ বেংকৰ সৈতে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হ'ব নিশ্চয় আজি যিহেতু 13 তাৰিখ যোৱাকালি আছিল 12 তাৰিখ এইখিনি কাম হৈ গ'ল এইখিনি টকা যিসকল কৰ্মচাৰী আছে কিমান চনৰ 1 জানুৱাৰী 2025 ৰ পৰা বৰ্তমানলৈকে যিমানখিনি কৰ্মী মৃত্যু হ'ল তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব নিশ্চয় আপোনালোকে বুজি পালে এতিয়া নেক্সট খবৰটো আগবঢ়াইছো হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পেজৰ জৰিয়তে এটা মন্তব্য আগবঢ়াইছে সেই মন্তব্যখিনি মই আপোনালোকক জনাম আমাৰ চৰকাৰে বেদখল কৰা ভূমি মুক্ত কৰি অসমৰ জাতি মাটি আৰু ভেটিৰ প্ৰকৃতি ৰক্ষাৰ খিলঞ্জীয়া লোকসকলক ঘূৰাই দিয়াৰ বাবে অটল দায়বদ্ধতাৰে কাম কৰি আহিছে প্ৰজননৰ পাছত প্ৰজনন ধৰি এই ভূমিৰ বাস কৰি অহা প্ৰতিটো জনগোষ্ঠীৰ বাবে ন্যায়ৰ মৰ্যাদা আৰু সবলীকৰণ নিশ্চিত কৰাৰ দিশত এয়া আমাৰ দৃঢ় প্ৰতিশ্ৰুতি আজি কামৰূপ জনজাতি গৌৰৱ বৰ্ষৰ প্ৰশেকৰ অংশ হিচাপে বন অধিকাংশ আইনৰ অধীনত বড়ো ৰাভা কাৰ্বি আৰু গাৰো সম্প্ৰদায়ত 4673টা পৰিয়ালৰ ভূমি স্বপত্ৰ বিতৰণ কৰি ধন্য হৈছো লগতে এই অনুষ্ঠানৰ শুভাৰম্ভণিতে জনজাতিসকলৰ গৌৰৱ বৰ্ষৰ উপলক্ষে কিছুমান শ্বহীদৰ তেওঁলোকে স্মৰণ কৰিছে নিশ্চয় আপুনি জানিব পাৰিছে এতিয়া নেক্সট খবৰটো মই আপোনালোকৰ বাবে আগবঢ়াইছো অন্ত্যোদয়াৰ লক্ষ্যৰে অসম ৰাজ্যখনৰ দৰিদ্ৰ লোকসকলৰ খাদ্য সুৰক্ষাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে বিশেষ জনমুখী ব্যৱস্থা গ্ৰহণ কৰিছে ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে তেওঁলোকে নিকটৱৰ্তী সুলভ মূল্য দোকানৰ পৰা এতিয়া বিনামূলীয়া চাউল সংগ্ৰহ কৰাৰ লগতে বজাৰতকৈ কম মূল্যত মচুৰ দাইল চেনি আৰু নিমখ ক্ৰয় কৰিবলৈ কৈছে বা তেওঁলোকে লাভ কৰিব আপুনি নিশ্চয় জানিব পাৰিছে ৰেচন কাৰ্ডৰ পৰিয়াললৈ বিনামূলীয়া চাউলৰ সৈতে এতিয়া সুলভ মূল্যত লাভ কৰিবলৈ সক্ষম হৈছে মচুৰ দালি চেনি আৰু নিমখ এই গোটেইকেইটা বস্তুত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 117 টকাত আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা
আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব একেইটা বস্তুকে আপোনালোকে 100 টকাত লাভ কৰিবলৈ সক্ষম হ'ব এই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছিল নেক্সট খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো মাইগভ আসামৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হৈছো ইয়াত দিয়া আছে যে অসম চৰকাৰে ৰেচন কাৰ্ডত থকা সকলো পৰিয়ালক প্ৰটিনযুক্ত খাদ্য প্ৰদানৰ নিশ্চিতেৰে তেওঁলোকে নিকটৱৰ্তী সুলভ মূল্যৰ দোকানৰ বজাৰতকৈ কম দামত মচুৰ দাইল ক্ৰয় কৰা সুবিধা প্ৰদান কৰিছে ইয়াত লেখা আছে যে প্ৰটিনযুক্ত আপোনালোকক দালি দিছে বুলি কৈছে যি দালি প্ৰদান কৰিছে আপোনালোকক 24.35 গ্ৰাম প্ৰটিনযুক্ত নিশ্চয় আপুনি জানিব পাৰিছে পোন প্ৰথমবাৰৰ বাবে ৰেচন কাৰ্ডত থকা প্ৰতিটো পৰিয়ালৰ বাবে সুলভ মূল্যত মচুৰ দালি নিশ্চয় আপুনি জানিব পাৰিলে